অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত ডক্টৰ অসমী গগৈৰ গ্ৰন্থ মহানায়কৰ মহাপ্ৰয়াণ উন্মোচন। শিল্পীৰ স্বাধীনতা থাকে। হৰে কৃষ্ণ ডেকা শিল্পী সাহিত্যিকক জীৱনকালতে আদৰ কৰিব লাগে। ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী। জুবিন গাৰ্গৰ মৃত্যুৱে পৃথিৱীক বুজাই দিলে অসমীয়া সৰ্বশক্তিমান জাতি। আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ে ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত সদ্য প্ৰয়াত সংগীত তাৰকা সৰ্বজনৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ বৰ্ণিল জীৱনৰ আধাৰত বিশিষ্ট লেখিকা অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব তথা মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ডক্টৰ অসমী গগৈৰ দ্বাৰা ৰচিত গ্ৰন্থ মহানায়কৰ মহাপ্ৰয়াণ শুভ উন্মোচন কৰা হয়। আৰম্ভণিতে জুবিন গাৰ্গৰ চিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পণ কৰে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ সুচিত্ৰা কাকতি, অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া তথা লেখিকা ৰেণু দত্ত ফুকন, লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভাপতিদ্বয় মৃদুলা শৰ্মা, মঞ্জুলা শৰ্মা ভট্টাচাৰ্য আৰু মঙলদৈ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা কানন বৰদলৈ। ইয়াৰ পিছতে জুবিন গাৰ্গৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা, শিল্পী সৈয়দ ছাদুল্লাহ, সাহিত্যিক সাংবাদিক ডক্টৰ নৱকান্ত বৰদলৈ বিদেশ আত্মাৰ সদগতি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, জুবিন গাৰ্গৰ মৃত্যুৱে পৃথিৱীক বুজাই দিলে অসমীয়া সৰ্বশক্তিমান জাতি। পৃথিৱীত কোনো জাতি নাই, এই কথাও দৃঢ়তাৰে উপস্থাপন কৰিলে জুবিনে। মানুহে মানুহক মৰ্যাদা দিব লাগে, সেই কথাও বুজাই দিলে জুবিনে। জুবিন গাৰ্গে সপোন দেখা সমাজখন নিৰ্মাণৰ কোনে এতিয়া নেতৃত্ব ল'ব, এই কথা চিন্তা কৰিবলৈ হ'ল। প্ৰকৃত ন্যায়ৰ হকে আমি সাহসেৰে মাত মাতিব লাগিব। আমি থলুৱা ভাষাসমূহক ৰক্ষা কৰিবলৈ প্ৰতিজন অসমীয়াই বদ্ধপৰিকৰ হ'ব লাগিব। সভাত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰকৃত কবি সাহিত্যিক ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰে কৃষ্ণ ডেকাই কয়, শিল্পীৰ স্বাধীনতা থাকে। এই স্বাধীনতাক হস্তক্ষেপ কৰা অনুচিত। জাতিক জগোৱাৰ গীত পৰিৱেশন কৰিছিলে জুবিন গাৰ্গে। সকলো পক্ষই জুবিন গাৰ্গক ভাল পাইছিলে। মাইকেল জেকছনৰ সমকক্ষ শিল্পী জুবিন গাৰ্গ। সাংবাদিক লেখক দীপক শৰ্মাই আগধৰা সভাত বিশিষ্ট অতিথি হিচাপে শিল্পী তথা সাহিত্যিক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীয়ে কয়, শিল্পী সাহিত্যিক সাংবাদিকক জীৱনকালতে আদৰ কৰিব লাগে। মৃত্যুৰ পিছত সন্মান দি লাভ নাই। জীৱনকালতে যি দিব লাগে সেয়া জীৱনকালতে দিব লাগে। নিৰ্মল অন্তৰৰ মানুহে জীৱনী লিখিব পাৰে। ডক্টৰ অসমী গগৈৰ চিন্তা নিৰ্মল। সভাত বিশিষ্ট বোলছবি অভিনেতা কপিল বৰা আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ বিশাল চিন্তাধাৰাৰ লগতে লেখিকা ডক্টৰ অসমী গগৈৰ ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে। প্ৰতিভাৱান কণ্ঠশিল্পী দুৰ্গামণি বৰগোহাঁই আৰু মিতালী শৰ্মাই সাৱলীল ধৰণৰে গীত পৰিৱেশন কৰা সভাত আলহী হিচাপে অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব অঞ্জন শৰ্মা, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ছফিউৰ ৰহমান শইকীয়া, ৰাজ্যৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ অনিতা চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, উমাকান্ত ভট্টাচাৰ্য, দীপুল হুছেইন, গৌৰীকান্ত কাকতি, লেখিকা পুতুলি কায়স্থই অংশগ্ৰহণ কৰে। অনুষ্ঠানত 6 কোটিৰো অধিক বিশিষ্ট কবি সাহিত্যিক শিল্পী সাংবাদিক উপস্থিত থাকে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিৰ্ভাজ অসম লাইভ। দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার
তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এটানো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিনা